নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই আজি তোমালোকৰ কাৰণে ভাৰতীয় সংবিধানৰ বিষয়ে কেইটামান প্ৰশ্ন উত্তৰ লৈ আহিছো এই ভিডিঅখনৰ যোগেদি তোমালোকে ভাৰতীয় সংবিধানৰ বিষয়ে বহু কথা জানিব পাৰিবা বহু নজনা কথা জানিবলৈ সক্ষম হবা আৰু যদি ভিডিঅটো চাই ভাল পোৱা তেতিয়াহলে মোৰ চেনেলটো লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লগৰ বন্ধু বান্ধৱী থাকিলে তেওঁলোককো শেয়াৰ কৰি দিবা যাতে আমাৰ দেশৰ সংবিধানখনৰ বিষয়ে তেওঁলোকেও হিমানখিনি জ্ঞানে লাভ কৰিব পাৰে সো আমি ফাৰ্স্ট প্ৰশ্নটো ষ্টাৰ্ট কৰো ভাৰতীয় সংবিধানখনৰ কলিগ্ৰাফাৰ কোন আছিল কলিগ্ৰাফাৰ বুলি কলে কলিগ্ৰাফাৰ মানে হল যোনে নেকি ধুনিয়াকে আখৰ লিখিব পাৰে যাৰ আখৰ নেকি দেখাত বহুত ধুনিয়া আৰু এই ভাৰতীয় সংবিধানখন প্ৰথমতে হাতেৰে লিখি উলিওৱা হৈছিল আৰু এই কলিগ্ৰাফাৰ জন আছিল প্ৰেম বিহাৰী নাৰায়ণ ৰায়জাদা ঠিক আছে সো এটাও কলিগ্ৰাফাৰ বোলা হৈছিল যাৰ নেকি আখৰ বহুত ধুনিয়া হয় ঠিক আছে পিছৰ প্ৰশ্নটো চোৱা 2 নম্বৰ প্ৰশ্নটো হ'ব ভাৰতৰ সংবিধানখন কেতিয়া কাৰ্যকৰী কৰা হৈছিল কেতিয়া মানে প্ৰথমতে গৃহীত কৰা হৈছিল পিছতহে কাৰ্যকৰী কৰা হৈছিল সো কাৰ্যকৰী কৰা ডেটটো আছিল 26 জানুৱাৰী 1950 চনত সংবিধানখন কাৰ্যকৰী কৰা হৈছিল ইয়াৰ পিছৰ প্ৰশ্নটো হ'ব ভাৰতৰ সংবিধানখন কেতিয়া গৃহীত কৰা হৈছিল সেম ডেট 26 নৱেম্বৰ 1949 চনৰ 26 জানুৱাৰীত গৃহীত কৰা হৈছিল জানুৱাৰী তাৰিখে আৰু 1950 চনৰ 26 জানুৱাৰী তাৰিখে এটো কাৰ্যকৰী কৰা হৈছিল তেনেকে 4 নম্বৰ প্ৰশ্নটো হ'ব সংবিধান সভাৰ প্ৰথম মহিলা সদস্য কোন আছিল তেওঁ আছিল হংসা মেহতা মহিলা সদস্য আছিল প্ৰথম সংবিধান সভাৰ পিছত আছিল সংবিধানখন ইংৰাজীত কেৱল কোনে লিখিছিল প্ৰেম বিহাৰী নাৰায়ণ ৰায়জাদা তেওঁ ইংৰাজীত লিখিছিল আৰু আমাৰ সংবিধানখন দুটা ভাষাত লিখা হৈছিল ইংৰাজী আৰু হিন্দী আৰু ইংৰাজীটো প্ৰেম বিহাৰী নাৰায়ণ ৰায়জাদাই লিখিছিল পিছত আছে সংবিধানখন প্ৰস্তুত কৰিবলৈ কিমান খৰচ হৈছিল 64 লক্ষ টকাতকৈ অধিক খৰচ হৈছিল পিছত আছে মৌলিক কৰ্তব্য কোনটো সংবিধান সংশোধনৰ দ্বাৰা সংযোজন কৰা হৈছিল প্ৰথমতে যেতিয়া আমাৰ সংবিধানখন লিখা হৈছিল তেতিয়া মৌলিক কৰ্তব্যৰ বিষয়ে নাছিলে পিছত যেতিয়া 42তম সংশোধনী হৈছিল 1976 চনত তেতিয়া আমাৰ মৌলিক কৰ্তব্যসমূহ সন্নিবিষ্ট কৰা হৈছিল সংবিধানত পিছৰ প্ৰশ্নটো আছে সংবিধানৰ কোনটো অনুচ্ছেদত মৌলিক অধিকাৰসমূহ সন্নিবিষ্ট কৰা হৈছে এতিয়া আহিল তেতিয়া কলো মৌলিক কৰ্তব্য এতিয়া আহিব মৌলিক অধিকাৰ যে মৌলিক অধিকাৰ 12 ৰ পৰা 35 লৈকে আছে আমাৰ সংবিধানৰ অনুচ্ছেদৰ ভিতৰত 12 ৰ পৰা 35 লৈকে তোমালোকে সংবিধানত মৌলিক কৰ্তব্যৰ বিষয়ে পাই যাবা পিছত আছে সংবিধান অনুসৰি নাগৰিকসকলৰ মৌলিক কৰ্তব্য কিমানটা সংবিধান অনুসৰি নাগৰিকসকলৰ মৌলিক কৰ্তব্য 11টা পিছত আছে সংবিধানখন কিমান পৃষ্ঠাৰ আছিল হস্তলিখিত যোনটো সংস্কৰণ আছিল তাত 251 পৃষ্ঠাৰ আছিল সংবিধানখন পিছত আছে 11 নম্বৰ সংবিধানত ধৰ্মনিৰপেক্ষ শব্দটো কেতিয়া সংযোজন কৰা হৈছিল 42 সংখ্যক সংশোধনত 1976 চনতে এটো হৈছিল ধৰ্মনিৰপেক্ষ সমাজবাদী এবিলাক যোনবিলাক শব্দ আছিল তেতিয়া এটো সংযোজন কৰা হৈছিল পিছত আছে সংবিধান সভাত অসমীয়া সদস্য কোন আছিল গোপীনাথ বৰদলৈ আছিল সংবিধান সভাত একমাত্ৰ অসমীয়া সদস্য মানে অসমৰ হৈ তেওঁ গৈছিল পিছত আছে ভাৰতৰ সংবিধান কিমানখন ভাষাত উপলব্ধ 22খন ভাষাত আধিকাৰিক ভাষাসমূহ যোনবিলাক আছে 22খন ভাষাত আছে পিছত আছে সংবিধানখনৰ খচৰা কোনে প্ৰস্তুত কৰিছিল এটো আমি সকলোৱে জানো ডক্টৰ বি আৰ আম্বেদকাৰ আছিল আৰু তেৱে সংবিধানৰ খচৰা কমিটিখনৰো তেওঁ সভাপতিও আছিল পিছত আছে সংবিধান সভাৰ অধ্যক্ষ কোন আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ সংবিধান সভাৰ অধ্যক্ষ আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ পিছত আছে সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল এটা প্ৰথম সভাপতি আছিল সচিদানন্দ সিনহা আৰু এতিয়া আৰু এটা প্ৰশ্ন কম তেতিয়া গম পাই যাবা সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ সো তোমালোকে কি গম পালা যে সংবিধান সভাৰ প্ৰথম যোনটো সভা বহিছিলে তাত যোনজন সভাপতি আছিল তেওঁ আছিল ডক্টৰ সচিদানন্দ সিনহা আৰু সেই সভাখনতে এগৰাকী স্থায়ী সভাপতি ঘোষণা কৰা হৈছিল আৰু তেওঁৰ নাম আছিল ৰাজেন্দ্ৰ প্ৰসাদ সো তেনেকে ইয়াৰ পিছৰ প্ৰশ্নটো সংবিধানখন প্ৰস্তুত কৰিবলৈ কিমান সময় লাগিছিল 2 বছৰ 11 মাহ 18 দিন মানে প্ৰায় 3 বছৰ সময় লাগিছিল
সংবিধানত স্বাক্ষৰ কৰা প্ৰথম গৰাকী ব্যক্তিৰ নাম কি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ তেওঁ প্ৰথমতে সংবিধানত সাইন কৰিছিল প্ৰথম সংবিধান সংশোধন কেতিয়া হৈছিল 1951 চনত হৈছিল ইয়াৰ পিছত চোৱা সংবিধান সভাত কিমান গৰাকী সদস্য আছিল 299 গৰাকী সদস্য আছিল ইয়াৰ পিছত আছে সংবিধানত প্ৰথমে কিমানখন অনুচ্ছেদ আছিল সংবিধানত প্ৰথমে 395 খন অনুচ্ছেদ আছিল যেতিয়া প্ৰথম লিখা হৈছিল তেতিয়া পিছত ভাৰতৰ সংবিধান কিমান বাৰ সংশোধন কৰা হৈছে 104 বাৰ বৰ্তমানলৈকে মিনি সংবিধান কি মানে মিনি সংবিধান মিনি মানে সৰু সংবিধান কাক কোৱা হয় এটো খুদিছা প্ৰশ্নটোত এতিয়া মিনি সংবিধান মানে সাধাৰণতে ভাৰতীয় সংবিধানৰ 42তম সংশোধনী যোনটো হৈছিল সেই আইনটো কি বুলি কোৱা হয় মিনি সংবিধান বুলি কোৱা হয় মানে সৰু সংবিধান পিছত আছে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাখন কি বুলি আৰম্ভ হৈছে আমি ভাৰতীয় জনসাধাৰণে বুলি আৰম্ভ হৈছে আমাৰ ভাৰতৰ প্ৰস্তাৱনাখন খসৰা কমিটিখনৰ অধ্যক্ষ কোন আছিল ডক্টৰ বি.আৰ. আম্বেদকাৰ পিছত আছে খসৰা কমিটিখন কিমানজন সদস্যক লৈ গঠিত হৈছিল 7 জন সদস্যক লৈ গঠিত হৈছিল পিছত আছে ভাৰতবৰ্ষক ৰাজ্যসমূহৰ সংঘ বুলি সংবিধানৰ কোনখন অনুচ্ছেদত ঘোষণা কৰা হৈছিল 1 নং অনুচ্ছেদত পিছত আছে সংবিধান সভাত কিমান গৰাকী সদস্য আছিল 299 গৰাকী সো এইখিনি আছিল প্ৰশ্ন আশা কৰো তোমালোকে ভিডিওটো পছন্দ কৰিবা আৰু যদি পছন্দ কৰা তেতিয়া হলে মোৰ চেনেলটো লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিবা বহুতখিনি কষ্ট হয় ভিডিও বনাবলৈ সো তোমালোকে যদি সাবস্ক্ৰাইব কৰা তেতিয়া হলে মই আৰু নতুন নতুন টপিকত ভিডিও লৈ আহিব পাৰিম আৰু তোমালোকে কোনটো টপিকত আৰু বেলেগ কিবা শুনিব বিচাৰা তেতিয়া হলে ভিডিও চাব বিচাৰা বা জ্ঞান পাব বিচাৰা হেখিনি মোক জনাই দিবা মই নিশ্চয়কৈ তোমালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম তোমালোকৰ কাৰণে ভিডিও লৈ আহিম আৰু তোমালোকে মোক এনেদৰে মৰম দি থাকিবা সাবস্ক্ৰাইব কৰি থাকিবা শেয়াৰ কৰি থাকিবা সো তোমালোকলৈ বহুত বহুত ধন্যবাদ থাকিল